হয় হেপাহৰ ৰঙালী বিহুক আদৰিবলৈ অসমীয়া সমাজ এইবাৰ খুব উদগ্ৰীৱ হৈ আছে কিয়নো বিগত দুটা বৰ্ষত কোভিডৰ বাবে অসমীয়া ৰাইজে বিহু হেপাহৰ যি ৰঙালী বিহু উদযাপন কৰিব পৰা নাই এইবাৰ ৰঙালী বিহু উদযাপন কৰিবলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে হাজোৰ বিভিন্ন প্ৰান্তত বিহু কৰ্মশালাৰ আয়োজন হৈছে এই মুহূৰ্তত বালিসত্ৰ সংস্কৃতি সুৰক্ষা মঞ্চৰ উদ্যোগত আজি বিহু কৰ্মশালাৰ আয়োজন হৈছে আৰু আপোনালোকে দেখা পাইছে এই বালিসত্ৰ বৃহত্তৰ বালিসত্ৰ অঞ্চলৰ শতাধিক যুৱক যুৱতীয়ে এই ধৰণে বিহু কৰ্মশালাৰ অংশ লৈছে আপোনালোকে দেখা পাইছে এই অপূৰ্ব দৃশ্য আচলতে বিগত দুটা বৰ্ষ এইসকল যুৱক যুৱতী ল'ৰা ছোৱালীয়ে আচলতে বিহু কৰ্মশালাত বা বিহুত নাচিবলৈ পোৱা নাই কোভিডৰ বাবে এইবাৰ যিহেতু কিছু পৰিৱেশ সুস্থিৰ হৈছে গতিকে এই ক্ষেত্ৰত অসমীয়া সমাজে বিহু পাতিবলৈ এইবাৰ হেঁপাহেৰে বাট চাইছে আৰু এই ধৰণে বিহু কৰ্মশালাত অংশ লৈছে যাতে বহাগৰ বিহুত এপাক সকলোৱে নাচিব পাৰে এই মুহূৰ্তত আমি উপস্থিত হৈছোঁ বালিসত্ৰ যি গোপীনাথ বৰদলৈ সংঘ বাকৰিত আৰু এই সংঘ বাকৰিত এই অপূৰ্ব দৃশ্য আপোনালোকে দেখা পাইছে বালিসত্ৰ সংস্কৃতি সুৰক্ষা মঞ্চৰ উদ্যোগত বিহু ঢল আৰু বিহু নাচ কৰ্মশালাৰ আয়োজন হৈছে এই মুহূৰ্তত আমি পোনে পোনে বালিসত্ৰৰ যি বিহু কৰ্মশালাৰ পৰিচালনা সমিতিৰ সভাপতিৰ ওচৰলৈ যাব বিচাৰিম আচলতে কেইদিনীয়াকৈ এই বিহু কৰ্মশালাৰ আয়োজন কৰিছে আমি 7 দিনীয়াকৈ এই বিহুৰ কৰ্মশালা অনুষ্ঠিত কৰিছোঁ 7 দিনীয়া কিমান এই অঞ্চলৰ যুৱক যুৱতী এই মুহূৰ্তত 150ৰো অধিক যুৱক মানে প্ৰশিক্ষাৰ্থী অংশগ্ৰহণ কৰিছে কাইলৈ হয়তো 200ৰ ওপৰত হ'ব কেইদিনীয়াকৈ কাৰ্যসূচী আমাৰ 7 দিনীয়া কাৰ্যসূচী ক'ব লাগিব 7 দিনীয়া কাৰ্যসূচী ভিডিঅ' জাৰ্নেলিষ্টে এই মুহূৰ্তত পুনৰ দেখুৱাইছে আপোনালোকক সেই অপূৰ্ব দৃশ্য আচলতে যি বিহু কৰ্মশালা এক 7 দিন ধৰি অনুষ্ঠিত হ'ব আৰু হেঁপাহৰ ৰঙালী বিহুত হেঁপাহৰ বাপতিসাহোন বহাগ বিহুত নাচিবলৈ সকলোৱে আচলতে এই ধৰণে বিহু কৰ্মশালাত অংশ লৈছে এই মুহূৰ্তত ভিডিঅ' জাৰ্নেলিষ্টে আপোনালোকক দেখুৱাইছে আৰু আমি পোনে পোনে অন্য এজন এই অঞ্চলৰ সৰবৰাহী জগদীশ ডাঙৰীয়া আচলতে যি বিহু কৰ্মশালাত আপোনালোকৰ ক'ৰ পৰা প্ৰশিক্ষকে অংশ লৈছে ইয়াতে আমাৰ প্ৰশিক্ষক মহোদয় ইতিমধ্যে আমাৰ আহি উপস্থিত হৈছে আৰু কণ ল'ৰা ছোৱালীক প্ৰশিক্ষণ দি আছে তেখেতসকলে হাজোৰ জেউতি মালকৰ কলিতা আৰু মেইন প্ৰশিক্ষক তেখেতে আৰু তেখেতৰ সংগীবৃন্দ আছে লগতে কেইদিনীয়াকৈ আমাৰ 7 দিনীয়া কাৰ্যসূচী 7 দিনীয়া কাৰ্যসূচী প্ৰত্যেক দিনাই আচলতে কেইটা বজাৰ পৰা কেইটালৈকে আমাৰ আজি অকণ দেৰি হৈছে আজি আমাৰ প্ৰথম দিন আছিলতো আমাৰ অহাকালিৰ পৰা আমাৰ ঠিক 4 বজাৰ পৰা আমাৰ প্ৰশিক্ষণ আৰম্ভ 2 ঘণ্টা আমাৰ সদায় প্ৰশিক্ষণ দিয়া হ'ব আজিতকৈ আৰু অহাকালি বেছি আজিতকৈ আমাৰ অহাকালি আৰু শিক্ষাৰ্থী বাঢ়িব কাৰণ কিয় আজি বহুত শিক্ষাৰ্থী আহিব পৰা নাই আৰু কিছুমান কণ ল'ৰা ছোৱালী আহিও ফিৰি গুচি গৈছে আৰু অহাকালি আমাৰ প্ৰায় 250-300 শিক্ষাৰ্থী আমাৰ ইয়াত আহি উপস্থিত হ'বই ক'ব লাগিব নিঃসন্দেহে এক বালিসত্ৰ সংস্কৃতি সুৰক্ষা মঞ্চৰ এক প্ৰশংসনীয় পদক্ষেপ আৰু এই পদক্ষেপক আচলতে সকলোৱে আদৰণি জনাইছে আৰু এই অঞ্চলৰ বৃহত্তৰ বালিসত্ৰ অঞ্চলৰ শতাধিক যুৱক যুৱতীয়ে এই ধৰণে যি বিহু কৰ্মশালাত অংশ লৈছে আৰু সঁচাকৈ এক মনোমোহা দৃশ্য আৰু বিগত 2 বৰ্ষৰ পিছত এই ধৰণে প্ৰথম বিৰতিৰ অন্তত আচলতে কোভিডৰ বাবে যি বিহু পাতিব পৰা নাছিল সেইকাৰণে এইবাৰ নিঃসন্দেহ অসমীয়া ৰাইজ ওলাই আহিছে আৰু হেঁপাহৰ যি ৰঙালী বিহু হেঁপাহৰ বহাগ বিহু পাতিবলৈ সকলোৱে এই ধৰণে বিহু কৰ্মশালাত অংশ লৈছে যাতে বহাগৰ বিহুত সকলোৱে এপাক নাচিব পাৰে হয়